Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয়। সেইবাবে যিসকল বন্ধুৱে অৰুণোদয় আঁচনি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে বা বৰ্তমানৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে সকলোকে কৈছোঁ কাইণ্ডলি ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে কাইণ্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি চোৱাৰ পাছত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ লগত যুক্ত। ইতিমধ্যে এইটো মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিলে তেওঁলোকৰ বেংকৰ একাউণ্টত। আৰু যিসকলে কেতিয়াও অৰুণোদয় আঁচনিৰ সুবিধা পূৰ্বে লাভ কৰা নাছিল হয়তো পূৰ্বে লাভ কৰিছিল মাজতে বন্ধ হৈ গৈছিল তেওঁলোকেও গৈ গ্ৰাম্য সভাত নাম দিছিলে কিন্তু তেওঁলোকে সুধি আছে যে তেওঁলোকে কিয় এইটো মাহত পইচাখিনি নাপালে বা অৰুণোদয় আঁচনিৰ সুবিধাখিনি নাপালে। চ' বন্ধুসকল কথাটো হৈছে আপোনালোকৰ নতুন আৰু পুৰণি হিতাধিকাৰী অৰ্থাৎ বৰ্তমান যিসকলে অলৰেডি লাভ কৰি আছে অৰুণোদয় আঁচনিৰ সুবিধা আৰু আগন্তুক দিনত যিসকলে লাভ কৰিব বিচাৰিছে সকলোৰ এটা নতুন প্ৰচেছ ফ'ল' হ'ব। যিসকলে গ্ৰাম্য সভাত উপস্থিত হৈছিলে গ্ৰাম্য সভাত গৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে সকলোৰ এটা নতুন প্ৰচেছ ফ'ল' হ'ব। প্ৰচেছ অৰ্থাৎ ধৰক এটা ফৰ্ম ফিল আপ এটা ভেৰিফিকেশ্যন এই গোটেইখিনিক আমি প্ৰচেছ বুলি কওঁ অৰুণোদয় আঁচনিৰ প্ৰচেছ। যোৱাবাৰ যেতিয়া অৰুণোদয় আঁচনি এপ্লাই হৈছিলে তেতিয়া অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ হোৱাৰ পাছত ফৰ্মখিনি লৈ ভেৰিফিকেশ্যন কৰা মানুহ আহিছিলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লগ কৰিছে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বুজ লৈছিলে যে ফৰ্মত উল্লেখ কৰা তথ্য আৰু ৰিয়েল ফেক্ট ৰিয়েল ইনফৰমেশ্যন এক হয় নে নহয়। যিসকলৰ এক হয় যিসকল দুখীয়া শ্ৰেণীৰ মানুহ হয় তেওঁলোকেও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছিলে। চ' আপোনালোকেও এটা প্ৰচেছৰ মাধ্যমে যাব লাগিব। আগন্তুক দিনত চৰকাৰে এটা প্ৰচেছ ল'ব। বহুতে সুধিছে প্ৰচেছটো কেনেকুৱা মানে প্ৰচেছ মানে কি। প্ৰচেছ অৰ্থাৎ হৈছে এটা পদ্ধতি ধৰক ফৰ্ম ফিল আপ ভেৰিফিকেশ্যন আদিৰ মাধ্যমে যাব লাগিব তাৰ পাছত নতুন পুৰণি সকলোৱে আকৌ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। তেতিয়াহ'লে এটা ভাল খবৰ কি হ'ব যে কিমান মানুহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে এটা বুথ অঞ্চলৰ পৰা সকলোৱে গম পাব। চ' বন্ধুসকল এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।